Welcome to GB tutorial. মই তোমালোকৰ আজি accountancy class লৈ আহিছো তোমালোকৰ one of the most important topic that is your balance sheet ঠিক আছে এটো তোমালোকৰ এক্সামত আহে 8 মাৰ্কছৰ কাৰণে আহে তোমালোকে যদি accountancy সাবজেক্টক লৈ কিবা টান পাই আছা তোমালোকে আমাৰ ক্র্যাশ কোর্সবোৰ জয়েন কৰিব পাৰা স্টাৰ্ট হ'ব আমাৰ অক্টোবৰৰ পৰা এডমিশন ফৰ অনলাইন এণ্ড অফলাইন বেচেছ আমাৰ স্টাৰ্ট হৈ গৈছে তোমালোকে এনৰোল কৰিব পাৰা তো আজি আমাৰ টপিকটো আমি স্টাৰ্ট কৰো So তোমালোকৰ টপিকটোৰ নাম হৈছে ফাইনেল একাউণ্টছ তোমালোকৰ চেপ্টাৰ 1ত আছে আৰু ইয়াতে আমি আজি সাব টপিকছত কি পঢ়িম প্ৰফিট এণ্ড লছ একাউণ্ট কেনেকৈ প্ৰিপেয়াৰ কৰা হয় প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউণ্ট এণ্ড দেন বেলেন্স শ্বীট কেতিয়া কি কাৰণে এইবোৰ প্ৰিপেয়াৰ কৰা হয় আৰু কোনবোৰ বস্তু আমি ৰেকৰ্ড কৰিম মই সেইখিনি তোমালোকক আজি ডিটেইলছত এক্সপ্লেইন কৰি দিম তো ফাৰ্ষ্ট কথা হ'ল যে আমি ফাইনেল একাউণ্টটো কেতিয়া বনাওঁ এইটো আমি বনাওঁ এট দ্য এণ্ড অফ দ্য একাউণ্টিং ইয়াৰ যেতিয়া আমাৰ একাউণ্টিং ইয়াৰ শেষ হয় তোমালোকে জানা একাউণ্টিং ইয়াৰ আমাৰ কেতিয়া ষ্টাৰ্ট হয় এপ্ৰিলৰ পৰা ষ্টাৰ্ট হয় 1st অফ এপ্ৰিল আৰু এণ্ড কেতিয়া হয় নেক্সট ইয়াৰৰ আমাৰ 31st অফ মাৰ্চত এণ্ড হৈ যায় তেতিয়া আমি ফাইনেল একাউণ্টটো প্ৰিপেয়াৰ কৰোঁ আৰু ফাইনেল একাউণ্টে আমাক কি দেখায় ফাইনেন্সিয়েল পজিশ্যন আৰু ফাইনেন্সিয়েল পাৰফৰ্মেন্স এণ্ড ফাইনেন্সিয়েল পজিশ্যন অফ আ কোম্পানীটোৰ ফাইনেন্সিয়েল পজিশ্যন কেনেকুৱা আছে সেইটো আমি গম পাওঁ by analyzing final accounts ঠিক আছে ইয়াৰে মেইন কম্পোনেন্টস কি হয় profit and loss appropriation account profit and loss account profit and loss appropriation account and then balance sheet তো স্টার্ট কৰো মই profit and loss accountৰ পৰা profit and loss accountত আমি কি ক্যালকুলেট কৰো net profit ক্যালকুলেট কৰো যোনটো আমাৰ ব্যালেন্স ওলাব হেতুক আমি net profit বুলি কওঁ in profit and loss account ইয়াৰে আমি ডেবিট সাইডত কি ৰেকৰ্ড কৰো আৰু ক্ৰেডিট সাইডত কি ৰেকৰ্ড কৰো এটো তোমালকে মন দিবা ডেবিট সাইডত আমি ৰেকৰ্ড কৰো যিমানবোৰ ইনডাইৰেক্ট এক্সপেন্সেস আছে লাইক আমাৰ স্যালাৰিজ হক ৰেন্ট হক ডেপ্ৰিচিয়েচন হক এইবোৰ আমি ডেবিট সাইডত ৰেকৰ্ড কৰো তোমালকৰ যিমানবোৰ ইনডাইৰেক্ট ইনকামস আছে হেবোৰ আমি কোন সাইডে ৰেকৰ্ড কৰিম ক্ৰেডিট সাইডত দ্যাট ইজ আৰ কমিশন ৰিসিভ ডিসকাউন্ট এইখিনি কমিশন ডিসকাউন্ট ৰিসিভ আমি এইখিনি ক্ৰেডিট সাইডত ৰেকৰ্ড কৰিম আৰু এই দুটা বেলেন্স কৰাৰ পিছত আমাৰ যোনটো এনসাৰ ওলাব হেতুক আমি কি বুলি কম নেট প্ৰফিট অৰ নেট লছ ঠিক আছে নেক্সট আমাৰ আছে প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউণ্ট প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউণ্ট কোনে প্ৰিপেয়াৰ কৰে পাৰ্টনাৰশ্বিপ ফাৰ্মে প্ৰিপেয়াৰ কৰে ঠিক আছে ইয়াৰে পাৰপাস কি হয় ডিস্ট্ৰিবিউশন অফ প্ৰফিট যিমান আমাৰখিনি আমাৰ নেট প্ৰফিট ওলাব বা নেট লছও যদি ওলাই সেইখিনি আমি কি কৰিম ডিস্ট্ৰিবিউট কৰিম ইন প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউণ্ট ইয়াৰে ডেবিট সাইডত আমাৰ কি ৰেকৰ্ড কৰা হয় all the appropriations examples interest on capital partner salary reserve এইখিনিয়ে আমি ৰেকৰ্ড কৰিম ইয়াতে বেছি বস্তু ৰেকৰ্ড নহয় interest on capital first আহিব then partner salary reserve আহিব ঠিক আছে ক্ৰেডিট সাইডত ইয়াতে কি ৰেকৰ্ড কৰিম ফাৰ্স্ট নেট প্ৰফিট ফ্ৰম PL একাউণ্ট ইয়াৰে আগত যোনটো আমি PL একাউণ্ট কৰিম তাৰে যোনটো ব্যালেন্স ওলাব হেতু আমাৰ নেট প্ৰফিটটো কোট ৰেকৰ্ড হ'ব ইয়াতে PL এপ্ৰপ্ৰিয়েশ্যন আৰু ক্ৰেডিট সাইডত ফাৰ্স্টতে হেতু ৰেকৰ্ড হৈ যাব ট্ৰান্সফাৰ হৈ যাব নেক্সট আহিব আমাৰ ইন্টাৰেষ্ট অন ড্ৰয়িংস যদি তোমালোকৰ এডজাষ্টমেন্টত ইন্টাৰেষ্ট অন ড্ৰয়িংস দিয়া আছে তে হেতু আমি ৰেকৰ্ড কৰিব লাগিব ঠিক আছে নেক্সট আহে আমাৰ বেলেন্স শ্বীটে আমাৰ কি দেখায় বেলেন্স শ্বীটে আমাৰ ফাইনেন্সিয়েল পজিশনস অফ দা বিজনেস অলৰেডি মই কলো ফাইনেল একাউণ্ট আমি প্ৰিপেয়াৰ কৰো হে কাৰণে টু নো এবাউট দা ফাইনেন্সিয়েল পজিশন অফ আ কোম্পানী সো আমাৰ বেলেন্স শ্বীটে হেতু কাম কৰে আৰু এটো প্ৰিপেয়াৰ কৰা হয় অন আ পাৰ্টিকুলাৰ ডেট আমি এট দা এন্ড অফ দা ইয়াৰো আমি প্ৰিপেয়াৰ কৰিব পাৰো ঠিক আছে সো ইয়াৰে মেইন পইণ্টটো হৈছে বেলেন্স শ্বীটৰ কোনো ডেবিট সাইড আৰু ক্ৰেডিট সাইড নাথাকে ইয়াতে দুটা সাইড থাকে দ্যাট ইজ নোন এজ আমাৰ লাইবিলিটিজ এণ্ড ক্ৰেডিট ঠিক আছে লাইবিলিটিজত তোমালোকৰ কি থাকিব ক্যাপিটেল ৰিজাৰ্ভ এণ্ড ক্ৰেডিটৰ্স লোন ক্ৰেডিটৰ্স আৰু লোন এইখিনি বস্তু আমাৰ লাইবিলিটিজ সাইডত থাকিব এসেট সাইডত কি থাকিব তোমালোকৰ ফিক্স এসেটস যিমানবোৰ এসেটস আছে দেন কারেন্ট এসেটস ক্যাশ এণ্ড বেংক আৰু বহুত বস্তু আছে হেবোৰ তোমালোকে যেতিয়া আমি প্ৰ্যাকটিক্যাল কৰিম তোমালোকৰ ক্লিয়াৰ হৈ যাব ইয়াৰ ইকুৱেশ্যনটো তোমালোকৰ MCQsৰ কাৰণে ইম্পৰ্টেন্ট আহি যায় কেতিয়াবা তো আমাৰ এসেট সাইডটো কিহৰ ইকুৱেল হ'ব লাগিব লাইবিলিটিজ আৰু ক্যাপিটেল মিলি যিমানখিনি পাবা তোমালোকৰ এসেট সাইডটো গুটেখিনি এসেটস ক্যালকুলেট কৰি এটো আনসাৰে ওলাব লাগিব means আমাৰ ব্যালেন্স শীট কি হ'ব লাগিব both the side should be equal আমাৰ ইকুৱেলি আনসাৰ ওলাব লাগিব তেতিয়া আমাৰ গুটে সামটো ক্লিয়াৰ হ'ব বা কাৰেক্ট হৈ যাব ঠিক আছে তো ইয়াৰ পিছত মই তোমালোকৰ লগত এটা এক্সাম্পল বা এটা সাম আমি ব্যালেন্স শীটৰ ডিসকাস কৰো তো ইয়াতে তোমাৰ এইখিনি দিয়া আছে
A and B are the partners in a firm sharing profit in the ratio of 1:1 আৰু ইয়াৰ পৰা আমাক প্ৰিপেয়াৰ কৰিব দিছে PL account, PL appropriation account and a balance sheet এইখিনি আমাক প্ৰিপেয়াৰ কৰিব দিছে ঠিক আছে এইটো সাম তোমালোকৰ টোটাল 8 মাৰ্কছৰ কাৰণে আহে ইয়াতে কোনো ধৰণৰ তোমালোকক মানে থিওৰি দিয়া নহয় এটো তোমালকে কৰিবই লাগিব তো এটো কৰিলে তো obviously ভাল ব্যালেন্স শিটটো যদি মিলি যায় তো আমি 8 মার্কস ধুনিয়াকে পাই যাম ন সো আমি ইয়াতে ফার্স্ট অফ অল আমি আইটেমস খিনি চাও কি দিয়া আছে ইয়াৰে কোনবোৰ আইটেম কোনটো একাউণ্টত যাব আমি ফাৰ্স্টে হেতু ক্লাসিফাই কৰিম ইয়াৰ পিছত তোমালোকৰ এডজাস্টমেন্টটো দিয়া আছে মই গুটেখিনি বস্তু তোমালোকক ডিটেইলছত এক্সপ্লেইন কৰি দিছো ঠিক আছে সো ফার্স্ট আইটেম আছে আমাৰ ফাৰ্নিচাৰ আমাৰ কাৰণে কি হয় assets হয় কারেক্ট আমাৰ কাৰণে কি হয় সম্পত্তি হয় নেক্সট আছে তোমালোকৰ ল্যান্ড এন্ড বিল্ডিংও আমাৰ কাৰণে কি হয় assets মই এনেকে শর্ট ফর্মত লিখি যাম সো দ্যাট আমি যেতিয়া একাউন্ট প্ৰিপেয়াৰ কৰিম তেতিয়া আমাৰ কাৰণে ইজি হৈ যাব আৰু এক্সামত এটো বস্তুৱে বহুত টাইম কনজিউম কৰে যোনবিলাকে ভালকে প্ৰিপেয়াৰ হৈ না যায় হিয়তৰ কাৰণে বহুত টাইম কনজিউমিং হয় এটো সো আমি এনেকে শর্টকাটত আমি কৰিব পাৰো ফাৰ্নিচাৰ আমি লিখি দিলো কি হয় আমাৰ কাৰণে assets হয় দেন ল্যান্ড এন্ড বিল্ডিং কি হয় assets হয় ড্ৰয়িংস কোড আহিব আমাৰ লায়াবিলিটিজ সাইডত আহিব ঠিক আছে ক্যাশ এট বেংক আমাৰ কাৰণে assets হয় debtors assets হয় salaries কোড আহিব salaries আহিব PL একাউন্টত যদি আমাৰ ট্রায়াল ব্যালেন্সৰ যিবোৰ আইটেমস আছে যোনবিলাক মানে PL ত যাব মিন্স তোমালকৰ ইনডাইৰেক্ট এক্সপেন্সেস আৰু ডেবিট সাইডত আছে তো আমি যেতিয়া PL একাউন্টটো প্ৰিপেয়াৰ কৰিম তাৰেও আমাৰ কোন সাইডত দিম আমি ডেবিট সাইডতে দিম ঠিক আছে তোমালকে কনফিউজ হৈ না যাবা এইখিনি বস্তু ক্ৰেডিট সাইডত দি নেদিবা PL একাউন্টৰ ঠিক আছে ইন্স্যুৰেন্সও আমাৰ কাৰণে কি হয় ইনডাইৰেক্ট এক্সপেন্সেস হয় লস অন ফায়াৰ কোড যাব PL ত যাব মানে ইনডাইৰেক্ট এক্সপেন্সেস বেড ডেট কোড যাব PL ত ক্লোজিং ষ্টক আমাৰ কাৰণে কি হয় ক্লোজিং ষ্টক আমাৰ কাৰণে কি হ'ব তোমালোকৰ assets ঠিক আছে depreciation on furniture depreciation to কেতিয়াবা আমাৰ এডজাস্টমেন্টটো থাকে কিন্তু যদি আমাৰ ট্রায়াল ব্যালেন্সত depreciation on furniture দিয়া আছে এটো আমাৰ কাৰণে কি হ'ব ইনডাইৰেক্ট এক্সপেন্সেস হ'ব নেক্সট কাম টু দা ক্ৰেডিট সাইড ৰেন্ট তুমি ৰিসিভ কৰি আছা তোমাৰ কাৰণে কি হ'ব এটো ইনকাম হ'ব ৰাইট এটো তোমাৰ কাৰণে ইনডাইৰেক্ট ইনকাম হ'ব প্ৰভিজন ফৰ ডাউটফুল ডেটটো আমাৰ কোড যাব PL ত যাব ক্যাপিটাল কোড আহিব লায়াবিলিটিজত আহিব ট্ৰেডিং একাউন্ট কোড যাব আমাৰ ট্ৰেডিং একাউন্ট PL ত যাব কাৰণ আমি প্ৰফিট এন্ড লস একাউন্টৰ আগত আমি কি বনাও ট্ৰেডিং একাউন্ট বনাও তাৰে যোনটো ব্যালেন্স থাকে ইয়াতে ডাইৰেক্টলি দিয়া থাকে তো এটা আমি কোড দিম PL ত দিম ক্ৰেডিট সাইডত আৰু ক্ৰেডিটৰ্স আমাৰ কাৰণে কি হয় লায়াবিলিটিজ তো এইখিনি মই এনেকে ক্লাসিফাই কৰি লৈছো ঠিক আছে যাতে তোমালোকৰ যেতিয়া সামটো কৰিবা ইজি হৈ যায় নেক্সট আমাৰ আছে এডজাস্টমেন্ট তো এডজাস্টমেন্ট বুলি ক'লে কি মনত ৰাখিবা এডজাস্টমেন্টবোৰ সদায় 2 টাইমস হয় ঠিক আছে এবাৰ তো ব্যালেন্স শিটত আহিবই মাস্ট আৰু এবাৰ হয়তো তোমাৰ PL ত আহিব পাৰে নহলে PL এপ্ৰোত আহিব মানে PL appropriation একাউন্টত এই দুটাৰ ভিতৰত এটা আহিব আৰু ব্যালেন্স শিটত এবাৰ আহিব ঠিক আছে সো আমি এতিয়া স্টার্ট কৰো সামটো মনত ৰাখিবা আমি এডজাস্টমেন্ট কিন্তু দুবাৰ দিব লাগিব মই স্টার্ট কৰো উইথ দা PL একাউন্ট ফৰমেটটো তোমালোকে বনাই লবা মই শর্ট ফর্মত লিখিম আইটেমসবোৰ তো ইয়াৰে তোমালকে ওপৰত হেডিং কি দিবা ইন দা বুকস অফ A and B যাৰ কোম্পানী হয় আৰু কি আহিব PL and PL appropriation account and then for the year ended আমাৰ ডেটটো দিয়া থাকিব
for the year ended তোমালোকৰ যোনটো ডেট দিয়া থাকিব 31st of March এনেকুৱা দিয়া থাকিব 2025 হেতু তোমালোকে ৰেকৰ্ড কৰি দিবা ইয়াতে আমাৰ আহিব পাৰ্টিকুলাৰ amount ঠিক আছে এতিয়া আমাৰ ফাৰ্স্ট আইটেম কি আহিব আমি ট্ৰায়াল বেলেন্সটো সাম ফাৰ্স্ট আইটেম ফাৰ্নিচাৰ আছে ফাৰ্নিচাৰটো obviously আমি PL ত ৰেকৰ্ড নকৰো PL ত আমি কি ৰেকৰ্ড কৰো যিমানবোৰ ইনডাইৰেক্ট এক্সপেন্সেস আছে সো PL ৰ আমাৰ কোড আছে PL কোৰ পৰা স্টাৰ্ট হৈছে স্যালাৰিৰ পৰা ঠিক আছে তো স্যালাৰি আমি স্টাৰ্ট কৰো স্যালাৰি দি কি বুলি লিখিম টু স্যালাৰি ঠিক আছে বা স্যালাৰিজো লিখিব পাৰা নাম কিমান এমাউন্ট আছে 1900 নেক্সট কি আছে আমাৰ কোৱেশ্চনত অ্যাকৰ্ডিং টু দা কোৱেশ্চন ইনস্যুৰেন্স আছে ইনস্যুৰেন্সও আমাৰ PL লিখা আছিল সাইডত ডেবিট সাইডত আছে ঠিক আছে নেক্সট ইনস্যুৰেন্সৰ এমাউন্ট কিমান আছে তোমালোকৰ 5000 আছে অ্যাকৰ্ডিং টু দা কোৱেশ্চন নেক্সট আইটেম আমাৰ কি আছে to loss by fire loss by fire item কিমান আছে কাটি দিবা এখিনি ওপৰত লিখিবা in the books of A and B ঠিক আছে PL appropriation account and then for the year ended তোমালোকৰ ডেট যিমান দিয়া আছে হেতু লিখি দিবা ইয়াতে আমাৰ আহিব particular amount ঠিক আছে according to the question আমি কিহেদি স্টাৰ্ট কৰিছিলো ফাৰ্স্ট অৰটো আছিল ফাৰ্নিচাৰ আমাৰ এসেটছত যাব লেণ্ড এণ্ড বিল্ডিং এসেটছত ইটো ড্ৰয়িংছত যাব ড্ৰয়িংছটো আমাৰ লায়াবিলিটিছত যাব এসেটছে আছে এখিনি লৈকে PL আমাৰ কোৰ পৰা স্টাৰ্ট হৈছে স্যালাৰিজৰ পৰা তো এটো ডেবিট সাইডত যেহেতু আছে ট্রায়াল ব্যালেন্স আমাৰ PL একাউন্টটো ডেবিট সাইডে যাব আমাৰ স্যালারিজ আছে ইনস্যুরেন্স আছে লস বাই ফায়ার বেড ডেট আমি এখিনি একেলগে ৰেকৰ্ড কৰিম দেন আছে ডেপ্ৰিচিয়েশন অন ফাৰ্নিচাৰ ডেবিট সাইডৰ খিনি আমি ডেবিট সাইডত ৰেকৰ্ড কৰি দিম ঠিক আছে ফাৰ্স্ট আছিল টু স্যালারিজ আছিল তোমাৰ 13,600 next asile to insurance ঠিক আছে insurance asile 1900 then asile to loss by fire tamar asile 5000 next asile to bad debt asile no bad debt tot kiman amar amount asile 100 next asile amar according to the trial balance eta depreciation on furniture asile to yate ami hetu likhim debt on furniture yate sabo para amount to kiman asile amar depreciation on furniture yate eko ulabo na lage amak ulai dia ase that is your 250 ঠিক আছে সো এইখিনি মই কমপ্লিট কৰিলো PL ৰ জি আইটেমস আছে মই গুটেখিনি দি দিলো অলমোস্ট কমপ্লিট হৈ গৈছে আমাৰ ডেবিট সাইড কমপ্লিট কৰাৰ পিছত তোমালোকে এবাৰ কি চাবা লগে লগে এডজাস্টমেন্ট চাবা এডজাস্টমেন্টৰ পৰা কিবা আহিব নেকি ইন্টাৰেষ্ট অন ক্যাপিটাল মই কি কৈছিলো এটো PL এপ্ৰোচ যাব এটো পাৰ্টনাৰছৰ প্ৰফিট হৈ আছে ঠিক আছে ডেবিট সাইডত ডেপ্ৰিচিয়েশন অন ল্যান্ড এণ্ড বিল্ডিং এইটো আমাৰ ইয়াতেও আছে এটা আমি ডেপ্ৰিচিয়েশন অন ফাৰ্নিচাৰ দিছো এবাৰ এইটো আহিব এইটোৰ এটা এফেক্ট কোড আহিল তাৰ মানে PL ত আহিল তো সেম লিখা টু ডেপ অন ল্যান্ড এণ্ড বিল্ডিং কিমান আছে তোমালোকে উলাই লবা 10% আছে 10% অন ল্যান্ড এণ্ড বিল্ডিংৰ এমাউন্ট কিমান আছে আমাৰ
লেণ্ড এণ্ড বিল্ডিঙত আমাৰ কিমান এমাউণ্ট আছে that is your 21,000 তাৰ মানে 21,000 ৰ তোমালোকে কিমান ওলাবা 10% land and building or 21,000 or 10% that is your 2,100 ঠিক আছে তো আমাৰ অলমোস্ট এডজাষ্টমেন্টৰ লৈকে কমপ্লিট হৈ গৈছে এতিয়া মই ক্ৰেডিট সাইডত মুভ কৰিম ক্ৰেডিট সাইডৰ কাৰণে আমাৰ কি কি আছিল ৰেন্ট ৰিসিভড আছিল PL ত provision for doubtful debt asile aru trading account asile ei tinta bostu ami credit side or ase jehetu ami credit side ote likhim to first item ase amar trading account to ami age likhilo etu dekhise trading account to etu ami age likhilo karon trading account to ami PL or agot bana aru hetu balance ate ahe transfer hoy tar mane by trading মই short form ত লিখি দিছো trading account ইয়াতে মই ইমান স্পেস নাই আৰু ইয়াতে আমি কি লিখিম এনেকে স্ল্যাশ দি কেনে gross profit মই তো তোমালোকৰ কাৰণে ফুল ফৰ্মত লিখি দিও এনেকে দিবা gross এইবিলাকটো তোমালোকৰ মাৰ্কস থাকে gross profit amount কিমান আছিল আমাৰ gross profit trading account ত 36,380 ঠিক আছে তাৰ পিছত যিখিনি আমাৰ স্টাৰ্ট হৈছে লিখি দিয়া বাই rent received কিমান আছিল আমাৰ 600 এন আছিল লাষ্টত এটা বাই provision for doubtful debt ঠিক আছে এটো মই PDD বুলি লিখি দিও শর্ট ফর্মত PDD আমাৰ কিমান দিয়া আছে 800 হৈ গল that's it ইয়াতে কিন্তু তোমালোকে তললৈকে একদম বনাই দিবা for PL appropriation account আমাৰ এটা হেয়াতে আহি যাব এটা ফৰমেটতে গুটেখিনি আহি যাব ইয়াতে আমি কি কৰিম অলপ তললৈকে লৈ যায় এইখিনি লিখি কেনে আমি এনেকে একাউন্টটো ক্লোজ কৰি দিম অলপ তলত লিখিম ইয়াতেও তলত লিখিম ইয়াতে আমি কি কৰিম একাউন্টটো এনেকে ক্লোজ কৰিম দুইটা বক্স কিন্তু একেলগে বনাবা এটা ওপৰত বুলে এটা তলত হেনেকে নহব ঠিক আছে এইবিলাকটো তোমালকৰ মাৰ্কস কাটে এতিয়া আমি কি কৰিম both the side আমি ক্যালকুলেট কৰিম এইটো সাইডত আমাৰ obviously total balance বেছি ওলাব that is your 30 প্লাস কৰি তোমালকে জিমান পাবা ক্ৰেডিট সাইডত লিখিবা that is your 37,780 ঠিক আছে বিকজ এইটো সাইড আমাৰ ক্ৰেডিট সাইডত বেছি এমাউন্ট আছে তো আমি হেতু কি কৰিম ফাৰ্স্টে দুটা সাইডতে একেলগে লিখি লম 37,780 ঠিক আছে যোনটো সাইড বেছি ওলাব ক্ৰেডিটে হওক বা ডেবিটে হওক হেতু আমি যোনটো বেছি ব্যালেন্স হ'ব হেতু আমি তলত এনেকে বক্সত লিখি লম তাৰ পিছত কি হ'ব যোনটো এটো সাইড সাপোজ আমাৰ এতিয়া সৰু আছে ন কম এমাউন্ট আছে তো এটো আমি এখিনি কি কৰিম মাইনাস কৰিম তে মাইনাস কৰি আমাৰ জিমানখিনি যোনটো এনসার ওলাব হে ব্যালেন্সটো আমি কোড লিখিম ইয়াতে লিখিম আমাৰ ব্যালেন্স ওলাব 14,830 ঠিক আছে তো ইয়াৰ আমি কি নাম দিম টু অলপ ওপৰত লিখিবা টু প্ৰফিট এণ্ড লছ appropriation account ঠিক আছে আৰু ইয়াতে কি লিখিম এটুক আমি কি বুলি জানো net profit এইটো যেহেতু আমি এই বস্তুটো আমি আকৌ ট্ৰান্সফাৰ কৰিব লাগিব তাতে net profit transfer তো মই এটা শর্ট ফর্মতে লিখি দিলো net profit transfer ঠিক আছে এইখিনি হৈছে তোমালোকৰ PL account ইয়াতে যেহেতু মোৰ জাগা নাই মই নেক্সট আকৌ তোমালোকৰ কাৰণে PL appropriation টো বনাব লাগিব তো ঠিক এইটো ব্যালেন্স উলোৱাৰ লগে লগে আমি কি কৰিম এই বস্তুটো ক্ৰেডিট সাইডলৈ ট্ৰান্সফাৰ কৰি দিম ঠিক আছে যদি ইন কেস আমাৰ ধৰা সাপোজ ইয়াতে ব্যালেন্স উলালে হয় মই কি কৰিলো হয় এইফালে লৈ আহিলো হয় যেহেতু ইয়াতে নুলাই বেছিভাগ আমাৰ ইয়াতে ইফালে আনসাৰটো লাই প্ৰফিট
তো আমি এইফালে লৈ যাম ঠিক আছে তোমালোকে ফাৰ্স্ট কাম আফটাৰ কমপ্লিটিং প্ৰফিট এণ্ড লছ একাউণ্ট যেতিয়াই লগে লগে বেলেঞ্চ ওলাব কি কৰিবা এই বস্তুটো ইয়াতে ট্ৰান্সফাৰ কৰি দিবা নহলে কি হৈ যায় বহুতে পাহৰি যায় পিছত দিবলে তো এইটো ওলোৱাৰ পিছতে ডাইৰেক্ট তাতে লিখি দিবা তো মই এইখিনি ইৰেজ কৰি কেনে তোমালোকক প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউণ্টটো বনাই দিওঁ ইয়াতে আমি প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন বনাম এটো আমাৰ প্ৰফিট এণ্ড লছ একাউণ্টৰ তলৰখিনি ঠিক আছে মই কি কৈছিলো ফাৰ্স্ট কাম তোমালোকৰ ইয়াতে তাতে এনসাৰ ব্যালেন্স কিমান ওলাইছিল হেতু আমি ইয়াতে পুট কৰা পিএল একাউণ্টৰ পৰা যেহেতু আমাৰ এনসাৰটো ওলাইছিল সো পিএল একাউণ্ট আৰু যেহেতু হেতু আমি নেট প্ৰফিট পাইছিলো সো নেট প্ৰফিট ইয়াতে নেট প্ৰফিট ট্ৰান্সফাৰ্ড বুলি নিলিখিবা আগতে আমি কি লিখিছিলো ইয়াতে মই ৰাব কৰি দিলো নেট প্ৰফিট ট্ৰান্সফাৰ্ড বুলি লিখিছিলো ইয়াতে কিন্তু নেট প্ৰফিট ট্ৰান্সফাৰ বুলি লিখিব নালাগে ইয়াতে কাৰণ কি এটো ট্ৰান্সফাৰ হৈ গৈছে তো ইয়াৰে এমাউন্ট আমাৰ কিমান আছিল 14830 ঠিক আছে আমি হেই ব্যালেন্সটো ইয়াতে লৈ আহিলো কমপ্লিট এতিয়া আমি সাম কোৱেশ্চনত আমাৰ কিবা পিএল এপ্ৰোড দিব কাৰণে আমাৰ আছে নেকি পাৰ্টনাৰছৰ যেতিয়া ইনকাম হ'ব হেখিনি আমি কি কৰো পিএল এপ্ৰোপ্ৰিয়েচনৰ ডেবিট সাইডে ৰেকৰ্ড কৰো তো ইয়াতে পিএল এপ্ৰো বুলি তো মই একো লিখা নাই হয় না অকল পিএল বুলি লিখিছিলো আৰু লায়াবিলিটিজ এণ্ড এসেটস আছে তো পিএল এপ্ৰোৰ আমাৰ ট্ৰায়াল বেলেন্সত একো দিয়া নাই তো ইয়াতে কি আছে এইটো এটা আছে তোমালকক মই যেতিয়া মানে কৰাইছিল rules বিলাক দিছিলো তাতে লিখা আছিল চাবা ইন্টাৰেষ্ট অন ক্যাপিটাল আমাৰ কোট আহিব পিএল এপ্ৰোপ্ৰিয়েচনত আহিব কাৰণ পাৰ্টনাৰছে কি হৈ আছে ইয়াতে ইন্টাৰেষ্ট পাই আছে বেনিফিটস ফৰ দা পাৰ্টনাৰছ এটো সাইডে আমি পাৰ্টনাৰছৰ যিমান প্ৰফিট হ'ব হেতু ৰেকৰ্ড কৰিম ইয়াতে আমাৰ বিজনেছৰ যিমান প্ৰফিট হ'ব ইয়াতে ৰেকৰ্ড কৰিম ঠিক আছে সো স্টাৰ্ট কৰো to interest on capital ক্যাপিটালত আমাৰ কি হৈ আছে ইন্টাৰেষ্ট পাই আছো আমি কিমান পাই আছিলো আমি ক্যাপিটালত ইন্টাৰেষ্ট 5% কৰি পাই আছিলো আৰু দুটা পাৰ্টনাৰছে পাই আছিলে কাৰণ কি দুটা পাৰ্টনাৰছে ক্যাপিটাল ইনভেষ্ট কৰিছিলে হয়নে নহয় তো দুটা পাৰ্টনাৰছে আমাৰ কি পাব ইন্টাৰেষ্ট পাব তো এনেকৈ লিখিবা ইয়াতে লিখাৰ নিয়মবোৰ চাই লবা এ এণ্ড বি ঠিক আছে ক্যাপিটাল এমাউন্ট আমাৰ কিমান আছিলে এ এণ্ড বি তোমালকে যদি কোৱেশ্চনত চোৱা এ ৰাছিলে 20000 আৰু বি ৰাছিলে 13000 তো মই ইয়াতে এ লিখিম 20000 আৰু বি লিখিম 13000 according to the adjustment আমি কিমান পাৰ্সেন্টেজ পাই আছো 5% তাৰ মানে 5/100 ইয়াতেও 5/100 ঠিক আছে তো आंसर ওলালে আমাৰ কিমান হ'ব 1650 তো কিছুমান ষ্টুডেন্টে আমাৰ কি কৰে ইয়াতে এনেকে জিৰোজ বিলাক কাটি কাটি কেনে দি দিয়া বেসিক্যালি একাউন্টছত আমি এনেকে জিৰো বিলাক ইয়াতে নাকাটো ৰাফলি তোমালকে কৰি চাব পাৰা ঠিক আছে ইয়াতে এনেকে কাটি কাটি নিদিবা তো এই দুটা বস্তু আমি ইনাৰ কলমত লিখি কি কৰিম প্লাস কৰি বাহিৰত লিখিম টোটাল কিমান হ'ব 1650 হল এখিনি লৈকে তোমালক আই হোপ ক্লিয়াৰ হৈছে নেক্সট আমাৰ কি আছে আৰু একোৱে আমাৰ বাকি নাই দেখিছানে এটো এডজাস্টমেন্ট এবাৰ আহি গল এটো ওয়ান টাইম আহি গৈছে তোমালকৰ এটো ওয়ান টাইম আহি গল এতিয়া সেকেন্ড টাইম আমি কোড দিম ব্যালেন্স শিটত দিম ঠিক আছে তে আৰু আমাৰ ইয়াতে বাকি একো নাই পিএল এপ্ৰোড দিব কাৰণে তো নরমালি আমি এতিয়া জাস্ট ব্যালেন্স কৰিলে হৈ যাব তো আমি ব্যালেন্স কোড কৰিম তলত এখিনিমান জাগা এৰিবা একদম ইয়াতে কৰি নিদিবা ঠিক আছে জাগা এৰিবা বিকজ এটো আমাৰ এটা পেজত এটো লাষ্ট আৰু পিএলৰ পিছত এখন পেজতে এটা ফৰমেটতে আমি ইয়াৰে ওপৰত থাকিব পিএল ইয়াতে থাকিব পিএল এপ্ৰো বেলেগ ফৰমেট বনাব নালাগে সেম আগৰ নিচিনাকে ব্যালেন্স লোৱা কোনটো সাইড গ্ৰেটাৰ হয় কোনটো ডাঙৰ হয় 14000
830 টো আমাৰ ডাঙৰ হয় ঠিক আছে 14,830 তো 14,830 পৰা তুমি সৰুটো মাইনাস কৰা কিমান হ'ব এনসাৰ ওলাব 13,180 ঠিক আছে এতিয়া এইটো ব্যালেন্সক আমি কি নাম দিম কাৰণ কিয় এইখিনি যি ওলাইছে আমাৰ প্ৰফিট এই প্ৰফিটখিনি আমাৰ দুটা পাৰ্টনাৰ আছে A আৰু B এই দুটাৰ মাজত ডিস্ট্ৰিবিউট হ'ব তো ইয়াতে লিখিম টু ক্যাপিটাল একাউন্ট কাৰণ কিয় ক্যাপিটালৰ লগত এড হৈ যাব এইটো বস্তু টু ক্যাপিটাল একাউন্ট ঠিক আছে ইয়াতে আমি কি কৰিম শেয়াৰ অফ প্ৰফিট ওকে এটা সেম ক্যাপিটালৰ নিচিনাকৈ আমি কি কৰিম আকৌ এইখিনি ডিস্ট্ৰিবিউট কৰিম কেনেকৈ এইটো এমাউন্ট লিখিবা কাৰণ কি এইটো এমাউন্টৰ পৰাই পাব দুইটা পাৰ্টনাৰে 13,180 কোনটো ৰেশিওত ডিভাইড হ'ব ইয়াতে তো আমি পার্সেন্টেজ পাইছিলো ন কিন্তু এটো রেশিওত ডিভাইড হ'ব কোৱেশ্চনত সাবা আমাৰ দিয়া আছে profit in the ratio of 1:1 তাৰ মানে আমি ইকুৱেলি দুইটা পাৰ্টনাৰছৰ মাজত ডিস্ট্ৰিবিউট কৰিম কেতিয়াবা 3:2 থাকে মই হেনেকুৱা সামু লৈ আহিম তোমালকৰ কাৰণে তো আজি আমি অকল 1:1 ৰেশিওত ডিভাইড কৰিম 1:1 ৰেশিও মানে 1/2 ঠিক আছে তো 2 কেনেকৈ আহিল তো জানাই চাগে তোমালোকে 1:1 ৰেশিও 1 ৰ লগত 1 প্লাস কৰা 2 হয় পাৰ্টনাৰ A ৰ পাৰ্ট কিমান আছে 1 ঠিক আছে এনেকৈ তো এইটো আমি ক্যালকুলেট কৰি কিমান পাম 6590 আৰু B ৰ কিমান B ৰ সেমে হ'ব 6590 তো এইখিনি আছিল তোমালোকৰ প্ৰফিট এণ্ড লস এপ্ৰোপ্ৰিয়েশন একাউন্ট ঠিক আছে নেক্সট আমি কৰিম ব্যালেন্স শিটৰ কাৰণে সেম ফৰম্যাট অলমোস্ট ব্যালেন্স শিটৰ ওপৰত হেডিং দিবা তোমালোকে balance sheet of A and B as on 31st junto amar date thake aru question dia as on 31st March question at ki asile tumalukor date to date to yate baru mention kora nai 31st March 2025 did you moi 2025 ঠিক আছে এনেকৈ তোমালকে হেডিং বিলাক লিখিবা এই বিলাকটো প্ৰপাৰলি লিখিলে মাৰ্কস দিয়ে সো আমাৰ ইয়াতে কি হ'ব পাৰ্টিকুলাৰস তো obviously নহয় মই কি কৈছিল ইয়াতে দুটা পাৰ্ট থাকে ফাৰ্স্ট ওয়ান ইজ your liabilities ইয়াতে amount rupees বুলি লিখিবা আৰু এইটো সাইডত আমাৰ থাকিব assets ঠিক আছে ইয়াতে amount rupees okay liabilities সদায় আমাৰ স্টার্ট কি হেদি হ'ব with the capital এতিয়া আমি ক্যাপিটাল কোড পাম ইয়াতে দুটা আমাৰ পাৰ্টনাৰস আছিল সো দুটা পাৰ্টনাৰৰ কাৰণে কি হ'ব আমাৰ বেলেগ বেলেগকে আমি ইহঁতৰ ক্যাপিটালস বিলাক লিখিব লাগিব ফাৰ্স্ট এতে ক্যাপিটাল বুলি আমি হেডিং দিছো এতিয়া ফৰ পাৰ্টনাৰ A পাৰ্টনাৰ A ৰ ক্যাপিটাল আমাৰ কিমান আছিল কোৱেশ্চনত চোৱা ক্যাপিটাল আছিল 20000 আৰু পাৰ্টনাৰ B ৰ ক্যাপিটাল আছিল 13000 ঠিক আছে পাৰ্টনাৰ A ৰ ক্যাপিটাল আছিল 20000 পাৰ্টনাৰ এটো মেইন ক্যাপিটাল আছিল তাৰ পিছত কি হ'ল পাৰ্টনাৰ A কি পালে ইন্টারেস্ট পালে ন ক্যাপিটালৰ ওপৰত পাৰ্টনাৰ A ৰ পোৰ্শন কিমান আছিল 1000 ঠিক আছে তো আমি ইয়াতে কি এড কৰিম interest on capital তোমালোকে ফুল ফর্মত লিখিবা এক্সামত শর্ট ফর্মত লিখি নথবা interest on capital কিমান পাইছিলে 1000 ঠিক আছে প্লাস কৰিও লিখিব পাৰা বা একেলগেও প্লাস কৰিব পাৰা মই একেলগে লিখি দিও তাৰ পিছত আমি আকৌ কি এড কৰিম যিমানখিনি আমাৰ প্ৰফিট শেয়াৰ হৈছিলে এইটো বস্তু
এৰ এইটো ৰেকৰ্ড কৰিছোঁ এতিয়া এৰ এইটো ৰেকৰ্ড কৰিম সিহঁতে যিমান প্ৰফিট পাই আছিলে তো পাৰ্টনাৰ এ কিমান প্ৰফিট পাই আছিলে 6590 এড কৰোঁ ইয়াতে শ্বেয়াৰ অফ প্ৰফিট কিমান আছিলে আমাৰ শ্বেয়াৰ অফ প্ৰফিট 6590 ঠিক আছে ইয়াৰ পিছত আমাৰ কি আছিলে এটা ড্ৰয়িংছ বুলি আমাৰ কুৱেশ্যনত আছিলে নেকি তোমালোকে চাব পাৰা এই ড্ৰয়িংছটো মই যে কৈছিলোঁ লাইবিলিটিজত আহিব তো এইটো পাৰ্টনাৰ এৰ কাৰণে ঠিক আছে ডেট ইজ ইয়ৰ 1200 ড্ৰয়িংছ মানে কি হয় আমাৰ কাৰণে এক্সপেন্সেছ হয় এক্সপেন্সেছ হ'লে কি হ'ব আমাৰ মাইনাছ হৈ যাব চ' আমি ইয়াতে কি কৰিম লেছ কি লিখিম ড্ৰয়িংছ আমাৰ পাৰ্টনাৰ এৰ কাৰণে কিমান আছিলে ডেট ইজ ইয়ৰ 1200 ঠিক আছে ইয়াতে আমাৰ এইখিনি ফিনিশ ফৰ পাৰ্টনাৰ এ এইখিনিলৈকে তোমালোকে প্লাছ কৰিবা 21000 প্লাছ 20000 প্লাছ 1000 প্লাছ 6590 প্লাছ কৰিবা যোনটো এনসাৰ পাবা তাৰে পৰা কি কৰিবা ড্ৰয়িংছ 1200 টো মাইনাছ কৰিবা তোমালোকৰ এনসাৰ কিমান ওলাব 26390 ঠিক আছে ফৰ দা সেম তোমালোকে বিৰ কাৰণে একে ধৰণে ওলাবা বিৰ ক্যাপিটাল কিমান আছিলে আমাৰ 13000 বিৰ ইন্টাৰেষ্ট কিমান আছিলে ইন্টাৰেষ্ট অন ক্যাপিটাল বিয়ে কিমান পাইছিলে ফ্ৰম দা আমি যে কৰিলো ইয়াতে ইন্টাৰেষ্ট অন ক্যাপিটাল আছিলে 650 নেক্সট আছে আমাৰ কি আছে শ্বেয়াৰ অফ প্ৰফিট আমাৰ কিমান আছিলে 6590 ইয়াৰ পৰা তোমালোকে কি মাইনাছ কৰিবা গুটেখিনি প্লাস কৰাৰ পিছত ড্ৰয়িংছটো মাইনাছ কৰি দিবা ড্ৰয়িংছ আমাৰ কিমান আছিলে তো আমি ড্ৰয়িংছটো লেছ কৰি কেনে আমি কিমান পাম ড্ৰয়িংছটো মই ইয়াতে তোমালোকে কি কৰিবা 13000 প্লাস 650 প্লাস 6590 এই তিনটা বস্তু প্লাস কৰিবা কাৰণ কি ইয়াতে এডেড লিখা আছে ঠিক আছে তাৰ পিছত কি কৰিবা লেছ ড্ৰয়িংছটো মাইনাছ কৰি দিবা 800 টো মাইনাছ কৰিবা এনসাৰ কিমান পাবা 19440 ওকে আমাৰ ক্যাপিটালৰ কাম ক্লিয়াৰ হৈ গৈছে এতিয়া ক্যাপিটাল পাৰ্টনাৰ এৰ কিমান আছে 26390 আৰু ফৰ পাৰ্টনাৰ বিৰ কাৰণে কিমান আছে 19440 এতিয়া আমি সাম আমাৰ যে ট্ৰায়াল বেলেন্সখন আছিলে ইয়াতে আমি সাম লাইবিলিটিজ কোড লিখিছো ঠিক আছে তো লাইবিলিটিজ ড্ৰয়িংছ আমাৰ দি দিলো আমি হয়নে ক্যাপিটালত আমি লেছ কৰি দিলো ইয়াৰে এবাৰে এফেক্ট আহে নেক্সট আমাৰ কি আছে ইটো সাইডত কমপ্লিট হৈ গৈছে আমাৰ লাইবিলিটিজ ক্যাপিটাল ইটো আমি অলৰেডি দি দিছো ক্যাপিটাল বাকি কি থাকিল আমাৰ ক্ৰেডিটৰ্স তো আমি এতিয়া ক্ৰেডিটৰ্সটো তাতে লিখিলে হল তো ক্ৰেডিটৰ্সটো মই এটা লাষ্টত লিখি দিছো ঠিক আছে ক্ৰেডিটৰ্সৰ এমাউন্ট আমাৰ কিমান আছিলে that is your 4800 হল আমাৰ লাইবিলিটিজ সাইড কমপ্লিট ইয়াতে সো আমি ইন্টাৰেষ্ট অন ক্যাপিটাল এবাৰ পিএলত দিছিলো এবাৰ পিএলত দিছিলো এবাৰ ব্যালেন্স শিটত দি আমি দুবাৰ কাম কৰি খতম কৰি দিছো হয়নে তাৰ পিছত আৰু কি আহিছে আমাৰ according কুৱেশ্যনত আমাৰ এডজাষ্টমেন্ট এটো আমি দুবাৰ আৰু এবাৰ দি কেনে এটো দুবাৰ হৈ গল আমাৰ কমপ্লিট এতিয়া আমাৰ ডেপ্ৰিচিয়েচন আমি এবাৰ দিছিলো হয়নে ইয়াতে এটো এতিয়া আমি এবাৰ ব্যালেন্স শিটত দিম এসেট সাইডত তাৰ পিছত আমাৰ এডজাষ্টমেন্টৰ কামটো অলমোস্ট শেষ হৈ যাব তো এতিয়া আমি এসেট সাইড স্টার্ট কৰো according to the question asset side or first item কি আছিলে I guess furniture আছিলে ফাৰ্নিচাৰৰ লগত আমাৰ কিবা এডজাষ্টমেন্ট আছে নেকি চাব লাগিব আমি হেতু ফাৰ্নিচাৰৰ লগত আমাৰ একো এডজাষ্টমেন্ট আছিলে আমাৰ ল্যান্ড এন্ড বিল্ডিংৰ লগত হয়নে
তোমালোকে ইয়াতে কিছুমানৰ মনত কনফিউজন হ'ব পাৰে যে ডেপ্ৰিচিয়েশ্যন অন ফাৰ্নিচাৰটো লিখা আছিলে মেমে সেইটো কিয় ডেপ্ৰিচিয়েশ্যন দিয়া নাই বিকজ এইটো আমাৰ এডজাষ্টমেণ্টত আছে আৰু সৰি আমাৰ ট্ৰায়েল বেলেঞ্চত আছে ট্ৰায়েল বেলেঞ্চত যিমানবোৰ আইটেম থাকে সেইবোৰ এবাৰে আহে আৰু এইটো আমি অলৰেডি PL একাউণ্টত আমি দি দিছোঁ হয়নে তো এইটো আৰু এবাৰ নাহে এতিয়া জাষ্ট আমি নৰ্মেলি ফাৰ্নিচাৰটো লিখিলেই হ'ল ফাৰ্নিচাৰৰ এমাউণ্ট কিমান আছিলে 6250 নেক্সট আছিলে আমাৰ লেণ্ড এণ্ড বিল্ডিং লেণ্ড এণ্ড বিল্ডিঙৰ লগত আমাৰ কি আছিলে এডজাষ্টমেণ্ট আছিলে হয়নে কুৱেশ্যনত এডজাষ্টমেণ্ট আছিলে চ' আমি লেণ্ড এণ্ড বিল্ডিঙৰ যোনটো অৰিজিনেল ভেলিউ আছিলে সেইটো আমি ইনাৰ কলমত লিখিম ডেট ইজ ইয়ৰ 21,000 ইয়াৰ পৰা আমি কি কৰিম চ' লেণ্ড এণ্ড বিল্ডিঙৰ লগত আমাৰ কি আছিলে ডেপ্ৰিচিয়েশ্যনৰ এটা এডজাষ্টমেণ্ট আছিলে তো সেইটো আমি দিম ডেপ্ৰিচিয়েশ্যন 10% আছিলে চাগে তোমালোকৰ ডেপ্ৰিচিয়েশ্যন এট দ্য ৰেট অফ 10% on 21,000 তো তোমালোকে এইটো ওলাই এনসাৰ ওলাই কিমান পাবা 2100 ঠিক আছে যেহেতু ইয়াতে লেছ লিখিছোঁ মই ইয়াতে আমি মাইনাছ কৰিব লাগিব 21,000 ৰ পৰা 100 মাইনাছ কৰিলে কি হ'ব 18,900 ঠিক আছে নেক্সট আমাৰ এছেটছত কি আছিলে এছেটছ আমাৰ আছিলে ফাৰ্নিচাৰ হৈ গ'ল লেণ্ড এণ্ড বিল্ডিং হৈ গ'ল ইয়াৰ লগত আমি এডজাষ্টমেণ্টটো দি দিলোঁ নেক্সট আছিলে আমাৰ কেছ এট বেংক এণ্ড ডেটাৰ্ছ এতিয়া আমি এড কৰি দিওঁ কেছ এট বেংক আমাৰ কাৰণে এছেটছ হয় কেছ এট বেংক আছিলে তোমালোকৰ 7900 এণ্ড দেন আছিলে ডেটাৰ্ছ আছিলে তোমালোকৰ 10,000 আৰু এটা আছিলে তোমালোকৰ ক্লোজিং ষ্টক এটা আছিলে এইটো আমি এড কৰিব লাগিব 7580 তো এইখিনি আমাৰ এছেট সাইডত দিব লগা আছিল আৰু লাইবিলিটিজও আমাৰ অলমোস্ট কমপ্লিট তো এতিয়া আমি দুটা সাইড ক্যালকুলেট কৰিম আৰু যদি দুটা সাইডৰ আমাৰ এনসাৰ মিলিছে দেন আমাৰ ব্যালেন্স শীটখন আৰু গুটে সামটো কাৰেক্ট আছে ঠিক আছে তো প্লাস কৰি আমি পাম both the side তোমালকে প্লাস কৰি চাবা এবাৰ that is your 50,630 আৰু ইফালে অলমোস্ট সেম তোমালকৰ 50,680 ঠিক আছে সো এনেকে আমি ব্যালেন্স শীটখন কৰি কমপ্লিট কৰিলো এখন আছিল আমাৰ PL একাউন্ট এখন আছিল আমাৰ হিখন PL এপ্ৰো আছিল এখন PL একাউন্ট তো PL একাউন্ট আৰু PL এপ্ৰো আমাৰ এটা ফৰমেটত আহি যাব ব্যালেন্স শীটখন আমি নেক্সট পেজত কৰি দিম তো ব্যালেন্স শীটৰ ওপৰত তোমালকে এনেকে হেডিংটো দি দিবা তোমালকৰ মাৰ্কসবোৰ ইয়াতে মানে বেসিক্যালি এডেড হয় তো গুটে 8 মাৰ্কস তোমালকৰ ইয়াতে আহি যাব আমাৰ আৰু এডজাষ্টমেন্ট থাকে ইয়াতে যেনেকা প্ৰভিজন ফৰ ডাউটফুল ডেট থাকে তো এইবিলাকৰ এডজাষ্টমেন্টটো আছে হেবোৰ অলপ হাৰ্ড হয় বাট নেক্সট ক্লাছত মই ট্ৰাই কৰিম হে এনেকুৱা ধৰণৰ কোৱেশ্চনছ আনিব এটো তোমালকৰ জাস্ট বেসিক্স আছিলে যাতে তোমালকে কেনেকে কম সময়তে ব্যালেন্স শীটখন কমপ্লিট কৰিব পাৰা বহুত ষ্টুডেন্টে ভয় খাই যে লাষ্টতটো আমাৰ ব্যালেন্স শীট নিমিলেই তো আমি ব্যালেন্স শীট নকৰে কিন্তু এনেকুৱা নহয় তোমালকে যদি এনেকে ক্লাসিফাই কৰি লোৱা ষ্টাৰ্টিংৰ পৰা এছেটছ কোনবিলাক হয় লায়াবিলিটিজ কোনবিলাক হয় PLত কোনবিলাক যাব ঠিক আছে তো আমাৰ কাৰণে ইজি হয় তোমালকে এবাৰ ডেবিট সাইড কৰাৰ পিছত এডজাষ্টমেন্টটো চাবা যদি এডজাষ্টমেন্টৰ লগত কিবা এড বা লেস কৰিব আছে কৰি দিবা ঠিক আছে দেন আকৌ আমি ক্ৰেডিট সাইডৰ খিনি ৰেকৰ্ড কৰিম আকৌ আমি এবাৰ কি চাম এডজাষ্টমেন্ট খিনি চাম এনেকে কৰি আমি কমপ্লিটলি ধুনিয়াকে ব্যালেন্স শীটখন আমি কৰিব পাৰো আই হোপ তোমালকৰ ব্যালেন্স শীটখন ক্লিয়াৰ হৈছে আৰু যদি কিবা খুদিব লগা থাকে তোমালকে মোক কমেন্টত খুদিব পাৰা মই আনসাৰ দিম সো এইখিনি আছিল আজিৰ কাৰণে আমাৰ ক্লাছটোত Thank you for watching.